এইবাৰ বিশ্বনাথৰ এখন বিদ্যালয় উদযাপন কৰিলে বসন্ত উৎসৱ বহাগী মেলা। বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰ সমাহাৰ দেখিবলৈ পোৱা গ'ল বিদ্যালয়খনত। পোন প্ৰথমবাৰৰ বাবে বিশ্বনাথৰ বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতিয়ে উদযাপন কৰিলে বসন্ত উৎসৱ বহাগী মেলা। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক কৰ্মচাৰীৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে পালন কৰিলে বহাগী বিদায়। বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ সমাহাৰ আৰু বাপুতি সাহোন বিহু নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ মন আকৰ্ষণ কৰে ছাত্ৰ-ছাত্ৰীসকলে। অনুষ্ঠানটিৰ গুৰি ধৰে বিষয় শিক্ষক ধ্ৰুৱজ্যোতি ৰাজখোৱাই। ফিতা কাটি অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে প্ৰাক্তন অধ্যাপক ৰমানন্দ হাজৰিকাই। লগতে উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষকৰ উপৰিও শিক্ষক, বহু গণ্যমান্য ব্যক্তি আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। প্ৰথমে সাংবাদিক বন্ধুসকললৈ আমি তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ, আদৰণি জনাইছোঁ। আমি যি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে আমি বহাগী উৎসৱৰ আয়োজন কৰিছোঁ। আমাৰ নৱনিযুক্ত প্ৰধান শিক্ষক ধ্ৰুৱজ্যোতি ভাগৱতী ডাঙৰীয়াৰ নেতৃত্বত আমি সমূহ শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী সকলো মিলি আমি এনে এটা কথা ভাবিলোঁ যে বিহু আচলতে প্ৰকৃতিৰ ৰাজ্যতে উদযাপন কৰা হৈছিলে। আমিও বাপুজী হাইস্কুলৰ যিহেতু আমাৰ ইমান সুন্দৰ ঠাই আছে, আমি প্ৰকৃতিৰ ৰাজ্যতে আমি সুন্দৰভাৱে উদযাপন কৰিম। আৰু বিশেষকৈ অসমৰ বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী আমাৰ বিদ্যালয়ত অধ্যয়ন কৰে, যেনে মিচিং, কাৰ্বি, বড়ো, চাহ জনজাতি, আদিবাসী সকলো, নেপালীকে আদি কৰি আৰু আমাৰ মুছলমান ছাত্ৰ-ছাত্ৰীসকলেও ইয়াত অধ্যয়ন কৰে। সকলোকে আমি প্ৰতিনিধিত্ব কৰিবৰ সুবিধা দি পেলাই আমি বিভিন্ন নৃত্য প্ৰদৰ্শনৰ আমি আয়োজন কৰিছোঁ। আৰু শেষত আমি সকলোৱে যিহেতু বহু জান জুৰি নিজৰা বৈ গৈ ব্ৰহ্মপুত্ৰত মিলেগৈ, ঠিক তেনেকৈ মহাজাতি অসমীয়া সেই কথাটো আমি ৰাখিবৰ কাৰণে সকলোৱে আমি বিহু নৃত্য আমি প্ৰদৰ্শন কৰিম। প্ৰথমে আজি কাৰ্যসূচী আমাৰ মাননীয় সভাপতি ৰমানন্দ ছাৰে আজি দ্বাৰ উদ্ঘাটন কৰিলে। তাৰপিছতে আমি হুঁচৰি পৰিৱেশন কৰিলোঁ। বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলো মিলি পেলাই আমি হুঁচৰি পৰিৱেশন কৰিলোঁ। আমি যিটো পৰম্পৰাগত কথা সেইখিনিও ৰক্ষা কৰিছোঁ। আৰু আমি যিটো আমাৰ সমন্বয়, অসমীয়া জনসংস্কৃতিৰ যিটো সমন্বয়, সেই সমন্বয়টো আমি বৰ্তাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ ই এটা সমাজলৈ এটা ভাল এটা বাৰ্তা কঢ়িয়াই নিব আৰু আমি আমাৰ শিক্ষা সংস্কৃতি সকলোতে আমি আগবাঢ়ি যাব পাৰিম। এইখিনি আশাৰে আছিল আমি উদযাপন কৰিছোঁ। আৰু আজি আমাৰ বিশিষ্ট ব্যক্তিসকলেও আজি অংশগ্ৰহণ কৰিছে। অতিথি হিচাপে আমাৰ প্ৰাক্তন শিক্ষকসকল, প্ৰধান শিক্ষকসকল, সমাজকৰ্মীসকল সকলোখিনি আগবাঢ়ি আহিছে আমাক প্ৰেৰণা দিবৰ কাৰণে। নিউজ ডেস্ক ৰিপোৰ্ট, নিয়মীয়া খবৰ।